নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, কংগ্ৰেছৰ পৰা পদত্যাগ ভূপেন বৰাৰ। নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত পুনৰ মক্ষম আঘাত। এইবাৰ কংগ্ৰেছ ত্যাগ কৰিলে APCCৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই আৰু শীঘ্ৰে বিজেপিত যোগদানৰ সম্ভাৱনা ভূপেন বৰাৰ। নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত পুনৰ মক্ষম আঘাত। এইবাৰ কংগ্ৰেছ ত্যাগ কৰিলে APCCৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই। মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ ভূপেন বৰাৰ। আৰু অহা 20 ফেব্ৰুৱাৰীত বিজেপিত যোগদানৰ সম্ভাৱনা ভূপেন বৰাৰ। ৰকিবুল হুছেইনৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ভূপেন বৰাই। ৰকিবুল হুছেইনে কংগ্ৰেছ চলাইছে বুলি ভূপেন বৰাৰ ক্ষোভ। আৰু ভূপেন বৰাই পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ পিছতে মন্তব্য কৰি কয় যে স্বাভিমানী অসমীয়া কংগ্ৰেছত থাকিব নোৱাৰে, এই বুলি উল্লেখ কৰে ভূপেন বৰাই। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে AICCয়ে বৰাক বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত দিছিল বিশেষ দায়িত্ব। আৰু তাৰ পিছতে আজি পুৱাৰ ভাগত ৰাতিপুৱা 8 বজাত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে আৰু কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ভূপেন বৰাই। পৰৱৰ্তী খবৰ, এয়া বিজেপিৰ উন্নয়নৰ নমুনা। মুকলিৰ 24 ঘণ্টা নহওঁতে ফাট মিলিল কুমাৰ ভাস্কৰ বৰ্মা সেতুত। গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী দলঙৰ গাৰ্ডৱালৰ বিভিন্ন স্থানত ফাট মিলিছে। যান বাহনৰ চলাচল আৰম্ভ হোৱাৰ পূৰ্বেই জৰাজীৰ্ণ হোৱাৰ দিশে কেইবা কোটিটকীয়া দলংখন। পৰৱৰ্তী খবৰ, পুনৰ ভাৰতৰ সৈতে পৰাজয় পাকিস্তানৰ। বিশ্বকাপত ভাৰতৰ জয় জয়কাৰ। পাকিস্তানক ধূলিসাৎ কৰি ইতিহাস ৰচিলে টীম ইণ্ডিয়াই। T20 বিশ্বকাপৰ মহাৰণত পাকিস্তানৰ বিৰুদ্ধে বৃহৎ জয় টীম ইণ্ডিয়াৰ। কলম্বোত পাকিস্তানৰ বিৰুদ্ধে 61 ৰানত জয়ী হয় টীম ইণ্ডিয়া। প্ৰথম ইনিংছত পাকিস্তানক 176 ৰানৰ লক্ষ্য বান্ধি দিছিল ভাৰতে। আৰু সকলো উইকেট হেৰুৱাই 114 ৰানতে থমকি ৰল পাকিস্তান। ভাৰতৰ বলিং বিক্ৰমত তছনছ হৈ গ'ল পাকিস্তানৰ বেটিং লাইন। যশপ্ৰীত বুমৰা, অক্ষৰ পেটেল, বৰুণ চক্ৰৱৰ্তী, হাৰ্দিক পাণ্ডিয়াই দখল কৰে দুটাকৈ উইকেট। আৰু আজিৰ মেচৰ জয়ৰ লগে লগে ছুপাৰ 8ত প্ৰৱেশ কৰে টীম ইণ্ডিয়াই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ভূপেন বৰাই কংগ্ৰেছ দল ত্যাগ কৰাৰ পিছতে এই সন্দৰ্ভত ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ভূপেন বৰাই কংগ্ৰেছ দল ত্যাগ কৰিব বুলি মই আগতেই জানিছিলোঁ। আৰু বিজেপিৰ দুৱাৰ খুলি দিয়া হৈছে ভূপেন বৰাৰ বাবে। আৰু কেৱল ভূপেন বৰাই নহয়, আন কেইবাজনো জ্যেষ্ঠ কংগ্ৰেছী নেতাই অতি শীঘ্ৰেই দল ত্যাগ কৰিব। আৰু এই সন্দৰ্ভত কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তিনিটাকৈ ভৱিষ্যতবাণী। মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক লৈ কি কৈছে চাওঁ আহক। ভূপেন বৰাৰ পদত্যাগক লৈ মই আচৰিত নহয়, এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে কংগ্ৰেছ দলত হিন্দু সমাজৰ স্থান নোহোৱা হৈছে। যিদিনা ভূপেন বৰাক অপসাৰণ কৰা হৈছিল সিদিনাই মই কৈছিলোঁ যে সাধাৰণ ঘৰৰ ল'ৰা এতিয়া কংগ্ৰেছ দলত নেতৃত্ব ল'ব নোৱাৰে। অসম প্ৰদেশ কংগ্ৰেছত হিন্দু আৰু সাধাৰণ ঘৰৰ ল'ৰা থকাৰ পৰিৱেশ একেবাৰেই নাই। কংগ্ৰেছৰ 3জন পৰ্যবেক্ষক টিকটৰ বাবে অসমৰ জিলাই জিলাই ঘূৰিছে। কংগ্ৰেছত থাকিবলৈ এতিয়া দুটা চৰ্ত লাগিব, হয় প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ হ'ব লাগিব, নহ'লে ধৰ্ম সংখ্যালঘু হ'ব লাগিব। মই আগতেই জানিছিলোঁ যে ভূপেন বৰাই পদত্যাগ কৰিবই লাগিব। 2029ৰ নিৰ্বাচনৰ পূৰ্বে প্ৰদ্যুৎ বৰদলৈও এৰিব লাগিব কংগ্ৰেছ। এয়া মোৰ দ্বিতীয় ভৱিষ্যতবাণী। আৰু কাইলৈ মই ভূপেন বৰাৰ বাসগৃহলৈ যাম, ভূপেন বৰাক সাক্ষাৎ কৰিম। ভূপেন বৰাৰ ৰাজনৈতিক সিদ্ধান্ত সন্দৰ্ভত খবৰ ল'ম।
বৰ্তমানলৈকে বিজেপিৰ সৈতে কোনো যোগাযোগ কৰা নাই ভূপেন বৰাই আৰু ভূপেন বৰাৰ বাবে বিজেপিৰ দুৱাৰ খোলা আছে এই মন্তব্য মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বিজেপিৰ পৰা ভূপেন বৰাক বিধায়ক বনোৱাৰো চেষ্টা কৰা হ'ব। ভূপেন বৰাই বিজেপিত যোগদান নকৰিলেও আমি শুভেচ্ছা জনাম। ৰকিবুল হুছেইনে কংগ্ৰেছ দলক গ্ৰাস কৰি লৈছে। অহাবাৰ যোৰহাট নহয় নগাঁৱৰ পৰা লোকসভা নিৰ্বাচন খেলিব গৌৰৱ গগৈয়ে। গতিকে গৌৰৱ গগৈক প্ৰয়োজন হ'ব ৰকিবুলক। সেইবাবে গড় হত্যাৰ অভিযোগৰ পিছতো মাজুলীলৈ গৌৰৱ গগৈয়ে লৈ গৈছে ৰকিবুলক। ৰকিবুল হুছেইনকে ধৰি একাংশ সংখ্যালঘু নেতাৰ কথাত উঠা বহা কৰে কংগ্ৰেছ দল। আপুনি লিখি ৰাখক, অহা 5 বছৰৰ ভিতৰত কংগ্ৰেছৰ কাৰ্যালয়ৰ ভিতৰতে আজান দিব। এতিয়া মাক দেউতাক মন্ত্ৰী থকা কংগ্ৰেছী হিন্দুসকলহে কেৱল কংগ্ৰেছত থাকিব। সাধাৰণ ঘৰৰ ল'ৰা কংগ্ৰেছত নাথাকে। ভূপেন বৰাৰ কংগ্ৰেছ ত্যাগ কৰাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই তিনিটাকৈ ভৱিষ্যতবাণী। পৰৱৰ্তী খবৰ, বাংলাদেশৰ নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু এই অনুষ্ঠানত ভাৰতক প্ৰতিনিধিত্ব কৰিব লোকসভাৰ অধ্যক্ষ ওম বিৰলাই। ভাৰতৰ বিদেশ মন্ত্ৰালয়ে জনাইছে এই তথ্য। পৰৱৰ্তী খবৰ, 26ৰ নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত সৰ্ববৃহৎ খহনীয়া। ভূপেন বৰাৰ পিছত এইবাৰ কংগ্ৰেছ ত্যাগ কৰিব 7জনকৈ বিধায়কে। উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ দে পুৰকায়স্থ, মঙলদৈৰ বিধায়ক বসন্ত দাস, বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ, পশ্চিম গোৱালপাৰাৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডল, দক্ষিণ কৰিমগঞ্জৰ বিধায়ক ছিদ্দিক আহমেদ, বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদ আৰু ৰহাৰ বিধায়ক শশীকান্ত দাসে এৰিব কংগ্ৰেছ দল। পৰৱৰ্তী খবৰ, ভূপেন বৰাই কংগ্ৰেছ দল ত্যাগ কৰাক লৈ এইবাৰ ডাঙৰ মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। অখিল গগৈয়ে এই সন্দৰ্ভত কয় যে ভূপেন বৰাক মই কেতিয়াও বিজেপিলৈ যাবলৈ নিদিওঁ। দৰকাৰ হ'লে দিন ৰাতি মই ভূপেন বৰাৰ বাসগৃহত পহৰা দি থাকিম। হাতে ভৰিয়ে ধৰি প্ৰয়োজনত কান্ধত উঠাই লৈ ফুৰিম। দৰকাৰ হ'লে ৰাইজৰ দলৰ সভাপতিৰ পদ দিম আৰু মই কাৰ্যকৰী সভাপতি হ'ম। এই মন্তব্য বিধায়ক অখিল গগৈৰ। পৰৱৰ্তী খবৰ, ভূপেন বৰাই কংগ্ৰেছ হাইকমাণ্ডলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ পিছতে ভূপেন বৰাৰ বাসগৃহত উপস্থিত হৈছেগৈ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ লগতে অখিল গগৈ আৰু কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকত বহিছে ভূপেন বৰা। ভূপেন বৰাৰ বাসগৃহত কংগ্ৰেছৰ সকলো নেতাকৈ উপস্থিত হৈছে আৰু বুজনি দিছে ভূপেন বৰাক। সোমবাৰে পুৱা 8 বজাত কংগ্ৰেছ হাইকমাণ্ডলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ পাছতে ভূপেন বৰাৰ ঘৰলৈ সোঁত বৈছে কংগ্ৰেছ নেতাকৰ্মীৰ। ভূপেন বৰাৰ ঘোঁৰামৰাস্থিত বাসভৱনত উপস্থিত হৈছেগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক অখিল গগৈ, মনোৰঞ্জন তালুকদাৰ, মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰকে ধৰি বহু কেইগৰাকী নেতা। ভূপেন বৰাৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় এই আটাইকেইগৰাকী নেতা। এই আলোচনা কালত ভূপেন বৰাক পদত্যাগ পত্ৰ উঠাই ল'বলৈ আহ্বান জনায় সকলোৱে। অৱশ্য এই আলোচনা চক্ৰত বৰাই কোনো আশ্বাস নিদিলে দলীয় নেতৃত্বক। কংগ্ৰেছ হাইকমাণ্ডৰ সিদ্ধান্তলৈ অপেক্ষা কৰি থকাৰ কথা জনায় ভূপেন বৰাই। আনহাতে সংবাদ মাধ্যমৰ আগত ভূপেন বৰাই কয় যে কংগ্ৰেছত মই 32 বছৰ সময় দিলোঁ। এনেই মই এই সিদ্ধান্ত লোৱা নাই। মোৰ সিদ্ধান্তৰ আঁৰৰ কাৰণ সময়ত আপোনালোকক জনাম। দল কেনেকৈ চলিছে সকলোৱে দেখি আছে। সময়ত সকলোৱে ইয়াৰ উত্তৰ পাব। ইফালে মীৰা বৰঠাকুৰে সংবাদ মাধ্যমৰ আগত কয় যে দলৰ লাখ লাখ কৰ্মীৰ মুখলৈ চাই ভূপেন বৰাই এনে সিদ্ধান্ত নলয় বুলি আমাৰ বিশ্বাস আছে। বিৰোধী দলপতি দেৱব্ৰত শইকীয়ায়ো ভূপেন বৰাৰ অসন্তুষ্টি দূৰ কৰাৰ বাবে দলে কাম কৰিব লাগিব বুলি মত ব্যক্ত কৰে।